নমস্কাৰ বন্ধু-বান্ধৱীসকল, NIS DLED প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। বিশেষত এই খবৰটো হৈছে ট্ৰেন্সফাৰ পিটিশ্যন সম্পৰ্কত। আপোনালোকে নিশ্চয় জানে সুপ্ৰিম কোৰ্টত NIS DLEDৰ যিটো ট্ৰেন্সফাৰ কেছ পিটিশ্যন কেছ যিটো TP বুলি কোৱা হয় আৰু যাৰ লগত আদৰ্শ শ্ৰীবাস্তৱ জড়িত হৈ আছে আৰু সেই সম্পৰ্কত এটি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আদৰ্শ শ্ৰীবাস্তৱে তেখেতৰ এক্স হেণ্ডেলত লিখিছে, ट्रांसफर पिटीशन केस में NCT ने अपना वकालतनामा फाइल कर दिया है। हम सही दिशा में जा रहे हैं। सारे केस की सुनवाई इसी महीने में होगी। इसकी शुरुआत इसी सप्ताह से होगी। 6 तारीख को TP केस की सुनवाई नहीं थी, बल्कि SLP तय हुए हैं उसमें थी। आदर्श श्रीवास्तव महोदय लिखिছে যে ট্ৰান্সফাৰ পিটিশ্যনৰ সম্পৰ্কত NCT আপোনালোকে নিশ্চয় জানে NCTক এটা পাৰ্টি কৰা হৈছিল। ইয়াৰ উপৰি MSRD আছিলে, তাত অন্যান্য ধৰণৰবিলাকক পাৰ্টি কৰা হৈছিলে আৰু অৱশেষত NCTয়ে তেওঁলোকৰ শপতনামা বা ওকালতনামা তেওঁলোকে দাখিল কৰিছে আৰু ট্ৰান্সফাৰ পিটিশ্যনৰ পৰৱৰ্তী শুনানি আছে এই মাহৰ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখে। গতিকে খুব এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ বুলি ক'ব লাগিব। NCTয়ে তেওঁলোকৰ শপতনামাত কি দিছে তাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী কথাখিনি আগবাঢ়িব। যদিও লাহে লাহে আগবাঢ়িছে, এক সঠিক দিশত NIS DLEDৰ যিটো ট্ৰেন্সফাৰ পিটিশ্যনৰ কেছ আগবাঢ়িছে বুলি ক'ব পৰা যাব। আৰু তেখেতে ইয়াত উল্লেখ কৰিছে যে 6 তাৰিখে যিটো কেছ আছিলে সেইটো ট্ৰেন্সফাৰ পিটিশ্যনৰ কেছ নাছিলে, ইয়াৰ লগত টেগ হৈ যোৱা SLP কেছৰহে আছিলে। তেখেতে স্পষ্টকৈ লিখিছে আৰু এই মাহতে 24 তাৰিখেও অন্য এটা কেছৰ ডেট আছে। আপোনালোকে নিশ্চয় জানে NIS DLEDৰ হৈ কেইবাটাও গোচৰ চলি আছে। এটা হ'ল ট্ৰান্সফাৰ পিটিশ্যন, যিটোৰ লগত আদৰ্শ শ্ৰীবাস্তৱ জড়িত। ঠিক একেদৰে এটা আছে ৰিভিউ পিটিশ্যন, এনেদৰে আৰু কেইবাটাও কেছ জড়িত হৈ আছে। বিশেষত এই ট্ৰান্সফাৰ পিটিশ্যনৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। ট্ৰান্সফাৰ পিটিশ্যনৰ লগত আদৰ্শ শ্ৰীবাস্তৱ তেখেত জড়িত আৰু তেখেতেই টুইট কৰি জনাইছে যে NCTয়ে অৱশেষত ওকালতনামা বা তেখেতলোকৰ এফিডেভিটটো জমা কৰিছে। গতিকে পৰৱৰ্তী যি 23 তাৰিখে যি শুনানি হ'ব মহামান্য সুপ্ৰিম কোৰ্টত, তাত বহুখিনি কথা স্পষ্ট হৈ পৰিব আৰু কি তেওঁলোকে শপতনামাত কি কথা উল্লেখ কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰি পৰৱৰ্তীখিনি দিশ আগবাঢ়িব বুলি আশা কৰিব পাৰি। এইখিনি NIS DLED প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ বুলি কৈছোঁ, কিয়নো NCTয়ে তেওঁলোকৰ যিখিনি ক'ব লগা শপতনামাত নিশ্চয় সকলোখিনি কথা উল্লেখ কৰিছে আৰু শপতনামাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত কেনেদৰে আগবাঢ়ি যায় সেই সম্পৰ্কে পৰৱৰ্তী শুনানিত কি হ'ব আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত NIS DLED প্ৰাৰ্থীসকলৰ কাৰণে এটাই কথা ক'ব বিচাৰিছোঁ যে ট্ৰান্সফাৰ পিটিশ্যনৰ সম্পৰ্কত NCTয়ে তেওঁলোকৰ শপতনামা দাখিল কৰিছে। গতিকে খুব এটা গুৰুত্বপূৰ্ণ কথা। NCTৰ ভূমিকা কি হ'ব সকলোৱে প্ৰশ্ন আছিলে আৰু অৱশেষত তেওঁলোকে শপতনামা দাখিল কৰিছে। আজিলৈ আহোঁ, ধন্যবাদ।